নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। শেখ হাসিনাৰ দৰেই অৱস্থা হ'ব নৰেন্দ্ৰ মোদীৰ। মমতা বেনাৰ্জীৰ পুনৰ গৰ্জন। মুছলমানৰ অধিকাৰ কাঢ়ি লোৱাৰ চেষ্টা নকৰিব বিজেপিয়ে, নহলে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনাৰ দৰেই অৱস্থা হ'ব নৰেন্দ্ৰ মোদীৰ। মমতা বেনাৰ্জীয়ে কৈছে কাৰোবাৰ ব্যক্তিগত ধৰ্মীয় সম্পত্তিৰ ওপৰত চকু দিয়াৰ অধিকাৰ কাৰো নাই। ভাৰতীয় সংবিধান বিজেপিৰ সংবিধান নহয়। ৱাকফ আইনক লৈ মমতা বেনাৰ্জীৰ স্পষ্ট মন্তব্য। আন এটা খবৰ, অসমত চলিছে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি। হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক গুণ্ডালৈ ৰূপান্তৰিত কৰাৰ চেষ্টা চলাইছে। দাদাগিৰি নচলিব অসমত। অসমৰ ৰাইজে বিচাৰ কৰিবই। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নিজে নিজে হোৱা নাই। অসমৰ মানুহে, অসমৰ ভোটাৰে, অসমৰ জনতাই বনাইছে। গতিকে অসমৰ জনতাৰ হিতৰ বাবে কাম কৰিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। কঠিয়াতলী জিলা পৰিষদৰ প্ৰাৰ্থী বৰ্ণালী দেৱীক আটক কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। প্ৰাৰ্থিত্ব লাভৰ পাছত ভয় বাবকিৰ সন্মুখীন হৈছিল বৰ্ণালী। কংগ্ৰেছ নেতা ৰঞ্জিত বৰাৰ চলচলিৰ বাসগৃহত আশ্ৰয় লৈ থকাৰ সময়তে আটক কৰা হৈছে বৰ্ণালী দেৱীক। ডিজিপিক সাক্ষাতৰ বাবে যোৱাৰ পথতেই ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈক বাধা দিছে আৰক্ষীয়ে। ন্যায় বিচাৰি ডিজিপিৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছে সাব্যস্ত কৰিছে প্ৰতিবাদ। এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰাই আৰু কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি নচলিব। হিমন্ত বিশ্ব শৰ্মাই নিজৰ পকেটৰ পৰা আৰক্ষীক দৰমহা নিদিয়ে। অসমৰ জনতাৰ টেক্সৰ পইচাৰেই অসম আৰক্ষীক দৰমহা দিয়া হয়। গতিকে হিমন্তৰ মতে নচলিব অসম আৰক্ষী। হিমন্ত বিশ্ব শৰ্মাই বেয়া কাম কৰিবলৈ যদি আৰক্ষীক নিৰ্দেশনা দিয়ে, আৰক্ষীয়ে সেই কাম কৰিব নোৱাৰিব। পৰৱৰ্তী খবৰ, মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ এটা মন্তব্য এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। সঞ্জীৱ খান্নাই কৈছে, যেতিয়া আমি বেঞ্চত বহো আমি আমাৰ ধৰ্ম হেৰুৱাই পেলাওঁ। আমি ধৰ্ম নিৰপেক্ষ হওঁ। আমাৰ বাবে দুয়োটা পক্ষই সমান। মুছলমান ন্যায়াধীশে ৱাকফ সংশোধনী আইনৰ শুনানি শুনিব নোৱাৰে বুলি কৰা যুক্তিক প্ৰত্যুত্তৰ দি মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই এই মন্তব্য কৰিছে। আন এটা খবৰ, টুল গেটৰ ক্ষেত্ৰত জাৰি কৰা হৈছে নতুন নিৰ্দেশনা। 1 মে'ৰ পৰা বন্ধ হ'ব দেশৰ সকলো টুল গেট। লগতে বন্ধ হ'ব ফাষ্টেগ ব্যৱস্থাও। ফাষ্টেগৰ পৰিৱৰ্তে GPS প্ৰক্ৰিয়াৰে সংগ্ৰহ কৰিব টুল কৰ। সকলো বাহনত অনবোৰ্ড ইউনিট লগাই কৰা হ'ব এই প্ৰক্ৰিয়া। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিলে এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰে ভয় ভীতি দেখুৱাই আৰক্ষী প্ৰশাসন নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি নিৰ্বাচনী পৰিৱেশ নাইকিয়া কৰিব বিচৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সফল হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে। পৰৱৰ্তী খবৰ, পিতৃ মাতৃৰ ইচ্ছাৰ বিৰুদ্ধে বিবাহ কৰা সকলৰ প্ৰতি নতুন নিৰ্দেশনা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ। পিতৃ মাতৃৰ বিৰুদ্ধে গৈ নিজ ইচ্ছা অনুসৰি বিবাহ কৰা সকলে অধিকাৰৰ বিষয় হিচাপে দাবী কৰিব নোৱাৰিব আৰক্ষীৰ সুৰক্ষা। তেওঁলোকৰ জীৱন আৰু স্বাধীনতাৰ প্ৰতি ভাবুকি নহা পৰ্যন্ত যুৱক যুৱতীয়ে বিচাৰিব নোৱাৰিব আৰক্ষীক। ন্যায়াধীশ সৌৰভ শ্ৰীবাস্তৱৰ বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায় আজি দিয়া হৈছে। পৰৱৰ্তী খবৰ, চীনৰ সৈতে ভাৰতৰ বাণিজ্য ঘাটি 2024-25 চনত 99.2 বিলিয়ন ডলাৰত উপনীত হৈছে। শেহতীয়া বাণিজ্যিক তথ্য অনুসৰি 2024-25 বিত্তীয় বৰ্ষত চীনৰ সৈতে ভাৰতে 99.2 বিলিয়ন ডলাৰৰ বাণিজ্যিক ঘাটি ৰেকৰ্ড কৰিছে। এই ব্যৱধান বৃদ্ধি পাইছে কাৰণ চীনৰ পৰা আমদানি
13.5 বিলিয়ন ডলাৰলৈ বৃদ্ধিৰ বিপৰীতে চীনলৈ ৰপ্তানি 14.3 বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে। আন এটা খবৰ, দৰমহা কেলেংকাৰীক লৈ 200 ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰখাস্ত কৰিছে আমেৰিকান কোম্পানীয়ে। দৰমহা জালিয়াতিৰ কেলেংকাৰীক লৈ আমেৰিকাৰ ডাঙৰ কোম্পানী ফেনি মেই প্ৰায় 200 ভাৰতীয় আমেৰিকান কৰ্মচাৰীক চাকৰিৰ পৰা বৰখাস্ত কৰিছে, যাৰ বেছিভাগেই তেলেগু সম্প্ৰদায়ৰ। হোম লোনত সহায় কৰা কোম্পানীটোৱে পুনৰ গঠন পৰিকল্পনাৰ অংশ হিচাপে 700 শ্ৰমিকক চাকৰিৰ পৰা বৰখাস্ত কৰিছিল যদিও মেচিন গ্ৰাণ্ট প্ৰগ্ৰেমৰ অপব্যৱহাৰৰ বাবে 200 শ্ৰমিকক এৰি দিয়া হৈছিল। আন এটা খবৰ, ইজৰাইলৰ আক্ৰমণত 25 জনকৈ পেলেষ্টাইনী নাগৰিকৰ মৃত্যু হৈছে। 17 এপ্ৰিলৰ ৰাতিপুৱাতেই এই ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলী সৈন্যই। হামাছে কৈছে ইজৰাইলী সৈন্যৰ আক্ৰমণত গাজাত 17 এপ্ৰিলত 25 জনকৈ লোকৰ নিৰীহ লোকৰ মৃত্যু হৈছে। স্ক্ৰীনত দেখুৱাইছো কেইটামান দৃশ্য। এইদৰে ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলী সৈন্যই। আকাশ পথেৰে বোমা বৰ্ষণ কৰি বৃহৎ বৃহৎ অট্টালিকা ধ্বংস কৰিছে। পৰৱৰ্তী খবৰ, দিলীপ শইকীয়াক লৈ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কৈছে দিলীপ শইকীয়াৰ চকী কোন দিনালৈকে থাকে নাজানো, কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পাছফালৰ পৰা চুৰি মৰাত উস্তাদ। নলবাৰীৰ বাহজানীৰ মণ্ডল বিজেপিৰ সভাপতিক ধমকৰ প্ৰসংগত লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈৰ এই প্ৰতিক্ৰিয়া। গৌৰৱ গগৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মা পিছফালৰ পৰা চুৰি মাৰে, সেইকাৰণে দিলীপ শইকীয়াৰ চকী কোনদিনা যায় তাৰো কোনো ধৰণৰ গেৰাণ্টি নাই। গৌৰৱ গগৈয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত তৰুণ গগৈৰ পিছফালে চুৰি মাৰিছিল আৰু এতিয়া লাহে লাহে হিমন্ত বিৰোধী বিজেপি নেতাসকলৰ বিৰুদ্ধেও একেই পন্থা লোৱা দেখা গৈছে। পৰৱৰ্তী খবৰ, উচ্চতম ন্যায়ালয়ে ৱাকফ আইন প্ৰসংগত কেইবাটাও মন্তব্য কৰিছে। উচ্চতম ন্যায়ালয়ৰ মজিয়াত ৱাকফ সংশোধনী আইন 2025 উত্থাপন হৈছে। শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, 3টা অন্তৱৰ্তীকালীন নিৰ্দেশ জাৰি কৰাৰ প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ। গোচৰটোৰ শুনানিকালত ইতিপূৰ্বে ঘোষিত ৱাকফ সম্পত্তিৰ মান্যতা বাহাল থাকিব। এই ক্ষেত্ৰত চৰকাৰে ৱাকফ সম্পত্তিৰ মান্যতা নাকচ কৰিব নোৱাৰিব। চৰকাৰী ভূমি হয় নে নহয় তাৰ ওপৰত দণ্ডাধীশে তদন্ত কৰিব, কিন্তু তদন্ত কালতো ঘোষিত ৱাকফ সম্পত্তিয়ে ৱাকফৰ মান্যতা পাব। এক প্ৰকাৰ কেন্দ্ৰীয় চৰকাৰক, মোদী চৰকাৰক শিকাই দিলে উচ্চতম ন্যায়ালয় যে ক্ষমতা থাকিলেই সকলো সম্ভৱ নহয়। দেশত সংবিধান আছে, দেশত আদালত আছে। দেশৰ সংবিধানৰ ওপৰত ঊৰ্ধত গৈ যদি চৰকাৰে কিবা কৰিব বিচাৰে তেনেহ'লে উচ্চতম ন্যায়ালয়ে যিকোনো পৰ্যায়ত যাব পাৰে। কেন্দ্ৰীয় চৰকাৰে লোকসভা, ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতিৰ চাইনমুখৰ মাৰি আইনলৈ পৰিণত কৰিলে ৱাকফ সংশোধনী আইন। কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰ ৰোষত পৰিছে উচ্চতম ন্যায়ালয়ৰ।